কেৰা প্ৰাক্তন মন্ত্ৰী বিধায়ক প্ৰস্তাৱ আনিছে যে হাই পাৱাৰ এই হাই পাৱাৰ কমিটিটো আছে Gujarat dan ex-minister, ex-CM, Mansur ex-MLA, তাৰপিছত এতিয়া আছে আমাৰ MP আমাৰ মৰচিং ডাঙৰীয়া আৰু ex-MLA সিংহ ডাঙৰীয়া আৰু কাৰ্যকৰ চাৰিজন বিধায়ক আছে আৰু কাৰ্যী ছাত্ৰ আছে তেওঁলোকৰ গোটেইখিনি ইয়াতে আমি সদস্য আছে আলাপ আলোচনা কৰি সিদ্ধান্ত লৈছে আৰু আপোনালোকে জানে হাইকোৰ্ট কেছ দিছে কেছ দিছে এটা গ্ৰুপ দিছে 22 এটা গ্ৰুপ দিছে 73 যিটো কোৰ্টৰ যিটো কেছ চলি আছে সাবজেক্ট হৈ আছে এই সময়ত আমি ইলেকশ্যন কৰিব নোৱাৰো গতিকে তেওঁলোকৰ ৰাজনীতি মনোসজাগতা তেওঁলোকৰ ৰাজনীতি আদায় ল'বৰ কাৰণে তেওঁলোকৰ পলিটিকেল কনস্পিৰেচি পলিটিকেল মটিভ স্যাৰ 13 আগষ্টত এটা কথা যিবিলাকৰ কনফ্লিক্ট আজি আমাৰ কিছুমান আমি এইবিলাকৰ কাম কিন্তু কাম নকৰা বিৰুদ্ধে আমি যিবিলাকৰ কাম কৰিছে পাইছে আৰু তেওঁলোকৰ ইমানখিনি আছে এম্বুলেন্স দিছে আমাৰ নগৰ কমিটি ইতিমধ্যে কিন্তু যিবিলাকৰ হস্পিটেলৰ এতিয়ালৈকে এম্বুলেন্স নাই সেইবিলাকৰ জেগাত আমি দিব কাৰণে আমি অটোনমাস কাউন্সিল আৰু লগতে লোকেল এৰিয়া এমপি ডেভেলপমেণ্ট জৰিয়তে আমি একেলগে আলোচনা কৰি সেইবিলাকক গ্ৰহণ কৰিব কাৰণে বেলেগ কাৰ্য নিৰ্বাচনটো আমি আলোচনা কৰি আছো আৰু নীতি আপোনালোকে একেবাৰে কিন্তু এই বছৰৰ ভিতৰতে আমি নহ'লে অহা বছৰৰ 5তে আমি নিৰ্বাচন পাতিব কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900